নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰেশন কাৰ্ড থকা ব্যক্তিৰ বাবে এটা ভাল খবৰ ৰেশন কাৰ্ডৰ জৰিয়তে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা ৰেশন কাৰ্ডেই হ'ব মুখ্য প্ৰমাণপত্ৰ ৰেশন কাৰ্ড থাকিলে আপুনি দিব নালাগে আয়ৰ কোনো প্ৰমাণপত্ৰ এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ ৰেশন কাৰ্ড থকা লোকসকলৰ বাবে এই মুহূৰ্তত এটা অতিকৈ ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰেশন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব বহু সুবিধা আৰু কেইবাটাও সুবিধাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু লখিমপুৰত উপস্থিত হৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰেশন কাৰ্ড থকা ব্যক্তিলৈ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী ৰেশন কাৰ্ড থকা ব্যক্তিৰ বাবে এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰেশন কাৰ্ড থকা ব্যক্তিয়ে এতিয়াৰে পৰা আয়ৰ প্ৰমাণপত্ৰ দিব নালাগে কোনো ধৰণে আপুনি আয়ৰ প্ৰমাণপত্ৰ এতিয়াৰে পৰা দেখুৱাব নালাগে লখিমপুৰত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে কেইবাটাও ভাল খবৰ আনিছে মুখ্যমন্ত্ৰী গৰাকী আৰু এতিয়াৰে পৰা ৰেশন কাৰ্ডেই হ'ব মুখ্য প্ৰমাণপত্ৰ ইয়াৰ পূৰ্বে আপুনি ৰেশন কাৰ্ড থাকিলেও দেখুৱাব লাগিছিল আয়ৰ প্ৰমাণপত্ৰ ৰেশন কাৰ্ড থাকিলে প্ৰয়োজন নাই গাঁও বুঢ়াৰ বা মৌজাদাৰৰ কোনো প্ৰমাণপত্ৰৰ অৰুণোদয় আঁচনিৰ ধন পাবলৈও হাতত লাগিব ৰেশন কাৰ্ডখন ইতিমধ্যে অৰুণোদয় আঁচনিৰ ধন পাবৰ কাৰণে যেহেতু এখন ৰেশন কাৰ্ডৰ প্ৰয়োজন হয় আৰু ৰেশন কাৰ্ডখন পোৱাৰ আগতে আপোনাৰ যে আয়ৰ প্ৰমাণপত্ৰ সেই আয়ৰ প্ৰমাণপত্ৰ আপুনি দেখুৱাব লাগিছিল আপুনি যদি যোগ্য হিতাধিকাৰী বিবেচিত হৈছে তাৰ পিছত আপুনি লাভ কৰিছে ৰেশন কাৰ্ডখন আৰু ইয়াৰ পিছতে এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কথা উল্লেখ কৰিছে কিয়নো ৰাজ্যত 15 পৰা 28 ডিসেম্বৰৰ ভিতৰত নতুনকৈ হিতাধিকাৰীসকল বাছনি কৰা হৈছে গাঁৱে গাঁৱে জিলাই জিলাই হিতাধিকাৰী সভা অনুষ্ঠিত হৈছে আৰু এই সভাসমূহত পূৰ্বৰ বহু হিতাধিকাৰীৰ নাম কটা গৈছে আৰু বহু নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ পিছতে যিসকল নতুন হিতাধিকাৰী বিবেচিত হ'ব সেই ব্যক্তিসকলে এতিয়াৰে পৰা ৰেশন কাৰ্ডখন থকাৰ পিছত আৰু কোনো ধৰণে আয়ৰ প্ৰমাণপত্ৰ যিকোনো কামৰ বাবে দেখুৱাব নালাগে বা আপোনাক প্ৰয়োজন নহ'ব মৌজাদাৰৰ প্ৰমাণপত্ৰ বা গাঁও বুঢ়াৰ কোনো ধৰণৰ প্ৰমাণপত্ৰ আপুনি আয়ৰ প্ৰমাণপত্ৰ তেওঁলোকৰ ওচৰলৈ গৈ আনিব নালাগে এই কথা উল্লেখ কৰিছে আৰু ৰেশন কাৰ্ডখনৰ জৰিয়তে কেইবাটাও সুবিধা লাভ কৰিছে ৰাজ্যৰ লাখ লাখ লোকে ইতিমধ্যে ডাইল শ্ৰেণীৰ পৰা আৰম্ভ কৰি বহু সুবিধা দিয়াৰ কথা চিন্তা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ৰেশন কাৰ্ডে লৈ আনিছে ভাল খবৰ কিয়নো ৰেশন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনিৰ ধন লাভ কৰে ৰাজ্যৰ লাখ লাখ মহিলাসকলে প্ৰতি মাহৰ 10 তাৰিখে আৰু ইয়াৰ লগতে এবাৰ ৰেশন কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ উল্লেখ কৰিছে যে ৰেশন কাৰ্ডখনে হ'ব মুখ্য প্ৰমাণপত্ৰ ইয়াৰ পিছত আপুনি দেখুৱাব নালাগে কোনো কামৰ কাৰণে আন প্ৰমাণপত্ৰ দেখুৱাব নালাগে ৰেশন কাৰ্ড থাকিলে আপোনাৰ সকলো কাম হৈ যাব আয়ৰ প্ৰমাণপত্ৰ আপুনি দেখুৱাব নালাগে আপোনাৰ বাৰ্ষিক আয় কিমান কিয়নো এখন বাৰ্ষিক আয়ৰ বাবে যি প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰখন উলিয়াবৰ বাবে আপুনি কেইবাদিনো যাব লগা হয় মৌজাদাৰৰ ওচৰত আপুনি কেইবাদিনো যাব লগা হয় গাঁও বুঢ়াৰ ওচৰলৈ আৰু ইয়াৰ বাবে এতিয়া অতিকৈ সুবিধাজনক কথা হৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কথা উল্লেখ কৰিছে আৰু এতিয়াৰে পৰা আপুনি দেখুৱাব নালাগে কোনো কামৰ কাৰণে আয়ৰ প্ৰমাণপত্ৰ ৰেশন কাৰ্ডখন আপুনি সুৰক্ষিত কৰি ৰাখক ৰেশন কাৰ্ডখনে হ'ব আপোনাৰ মুখ্য প্ৰমাণপত্ৰ আধাৰ কাৰ্ডৰ দৰে কাম কৰিব এতিয়া আপোনাৰ ৰেশন কাৰ্ডখনে আৰু ৰেশন কাৰ্ডখন থাকিলে আপোনাৰ কোনো চিন্তা নাই প্ৰতি মাহৰ অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় ধন লাভ কৰাৰ পৰা আৰম্ভ কৰি আপুনি ৰেশনৰ সামগ্ৰী লাভ কৰাৰ পৰা আৰম্ভ কৰি আন বিশেষ যিসমূহ সুবিধা সেই সুবিধাসমূহৰ বাবে এতিয়াৰে পৰা ৰেশন কাৰ্ডে হ'ব আপোনাৰ মুখ্য প্ৰমাণপত্ৰ এই মুহূৰ্তত আমাৰ হাতৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সেই বিশেষ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো हम रेशन कार्ड पालू तार माने 5 केजी चाउल बिनामूलिया पालू रेशन कार्ड पालू अरुणोदय पुआर बाबे योग्य हलो तृतीयते रेशन कार्ड पालू बेमार आजार हले 5 लाख टका लेके ट्रिटमेंट हल रेशन कार्ड पालू कोनो कामते आरो गाँव बुढ़ा मौजादारर इनकाम सार्टिफिकेट नालागे आरो लास्टत चेष्टा करि आसो जे रेशन कार्ड खनर जरियते दाली आरु सेनिउ जाते कम दामत आमी किनिब पारो प्रथम रेशन कार्ड पालू तार माने 5 केजी चाउल बिनामूलिया पालू रेशन कार्ड पालू अरुणोदय पुआर बाबे योग्य हलो तृतीयते रेशन कार्ड पालू बेमार आजार हले 5 लाख टका लेके ट्रिटमेंट हल रेशन कार्ड पालू कोनो कामते आरो गाँव बुढ़ा मौजादारर
ইনকাম চাৰ্টিফিকেট নালাগে আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো